বন্ধুসকল আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। এয়া মই আহিলো জাৰগাঁও। ইয়াতে এটা সাপ এটা সোমাই আছে বোলে, মোক ফোন কৰি কৈছি। মই কামত আছিলো, তাৰপিছত মই লৰালৰিকৈ আহিলো। আপোনালোকক ভিডিঅ'টো দেখুৱাম আহকচোন। আকৌ সাপটো কি সাপ ওলাইছে চাওঁ। জনৰাম চৌকাৰ দাহি মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত জগত চন্দ্ৰ ডেকা ছাৰৰ ঘৰত। এইটো মোৰ ছাৰ হয়, মোৰ নিজৰ শিক্ষক এওঁ। আৰু কি হৈছিল ছাৰ? এতিয়া ইয়াত এটা সাপ ওলাইছে আমাৰ ঘৰৰ ভিতৰত, গতিকে এতিয়া তোমালোকৰ মাতাৰ কাৰণটো হ'ল এতিয়া সাপটা ধৰি নিব লাগে। মাছ ধৰাটো কৰা নাই, ভালে মাৰা অলপ ফেনিয়াল দিছিলোঁ, বেয়া বস্তা আগিছিল বাৰু। আমি আৰু নাজানো নহয়, আছে গম পালোঁ তোমাৰ কথাটো আছে গম পাই তোমাক ফোন কৰিব দিলোঁ। গতিকে এই ভাবিলোঁ যে ধৰিয়ে না সেনেকুৱা গাতটো পৰা নাই সাপটো। এতিয়া গাঁও কৰিছে নাই মই নাজানো, বেলেগে মই ওচৰত যাৱাই নাই বাৰু। মই ধুই দিম বাৰু সাপটো। আহকচোন আৰু ভিডিঅ'টো দেখুৱাম। যাব পাৰে দেই সাপটো, শুনিছে না? যাব দেই কি আহিছে কি আহিছিলো কি হবে আছে মানে কীট পতংগ খাবাক লাগি আহিছে আৰু কৰিব পাৰে, পানী অলপ বেছি দিব। এইটো ভাবে ডালফলীয়া নিঙিমি এন্দুৰ সেই জেঠি জেঠি এইগিলা খাবৰ কাৰণে আহে। ফেনিয়াল কৰিব পাৰে, দেখাতো সেইকাৰণে অলপ ধুই দিওঁ। কলি ফেটি চানা নাখাবাই না? খাব 6 মাহ 4 মাহ এনেকুৱা হৈছে। কলি ফেটি মাথা ডাঙৰ কলি ফেটি মাথা মূৰতো ধৰি মই এয়া বঢ়িয়া হাবি এখনক লাগি লৈ আহিলো। এইখিনি হাবিত লৈ আহিলো কিয় জানানে? সাপডাল বঢ়িয়াকৈ থাকিব পাৰিব ইয়াতে, আৰু ইয়াতে কাৰো ঘৰ দুৱাৰ নাই, আৰু ধুনীয়াকৈ সাপডাল এই হাবিৰ মাজতে কিবা কৰি থাকিব পাৰিব। আৰু এডাল সাপক মই বঢ়িয়াকৈ এতিয়া এৰি দিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এই ইডাল সাপৰ নাম হৈছে ইংলিছত ৰেড স্নেক বুলি কোৱা হয়। এই সাপটো বহুত সৰু, ৰেড স্নেক ধান নালাগে ইয়াক, কাৰণ সাপটো সৰুৰ কাৰণে। হোলাবাৰীয়া সাপ বহুত দীঘল, আৰু হিন্দীত ইয়াক ধামন সাপ বুলি কয়। ই কিন্তু সম্পূৰ্ণৰূপে অবিষাক্ত সাপ, আৰু ই প্ৰায় সাপ মানুহক নাকামাৰে। মানুহক নাকামাৰে, কেতিয়াবা খোজ পৰিলে এইটো বেলেগ কথা। আৰু আমি লৈ আছোঁ বঢ়িয়াকৈ এয়া। এতিয়া যদি এডাল কপাৰ হেডে টিংকেট স্নেক হ'ল হয় বা বাকৰাজল হয়, নিশ্চয় খুট মাৰি দিলা হয়। এডালে খুট মাৰি দিয়া নাই, এডাল সাপে নুখুটোৱে পটকৈ। আৰু এডাল কলি ফেটিখন দেখি পুৰা ক'লা চাওকচোন বাৰু ওচৰৰ পৰা। আৰু এডাল সাপক মই এতিয়া বঢ়িয়াকৈ ৰিলিজ কৰি দিম। যা বহুত মই এতিয়া বঢ়িয়াকৈ সাপটো এৰি দিলোঁ ইয়াতে জংঘলত। এইখিনিতে কথা এটা ক'বলগীয়া আছে ৰাইজক।
তেজপুৰত ৰাছেল ভাইপাৰ সাপটো ওলাইছে মই নিউজত পাইছোঁ এই সাপটো বহুত বিষাক্ত সাপ আৰু এই সাপটোৰ গাত চকৰি আছে মই স্ক্ৰীনত দেখুৱাই আছে আপোনালোকক সাপটো আৰু এই সাপটোৰ গাত হিমটক্সিন বিষ পোৱা যায় এই সাপটো দেখা পালে আপোনালোকে দূৰত থাকিব আৰু সেইটো বহুতে নাজনা মানুহে ধৰিবা যায় জলপেহা সাপৰ চানা বুলি বা পাইথনৰ চানা বুলি ধৰিবা যায় মৃত্যুৰ মুখতো পৰছে আৰু গতিকে এই সাপটোৰ গাত বহুত বিষ আছে গতিকে আপোনালোকে সাৱধানতা হিচাপে থাক আৰু বৰষুণ হৈ যোৱাৰ পাছত বা বানপানী হৈ যোৱাৰ পাছত বাতৰিত পোৱা মতেদি সাপটো গোটেই অসমতে বিয়পি যাব আৰু গতিকে অসমবাসী ৰাইজক মই সাৱধানতা হিচাপে থাকিবলৈ দিছোঁ ঘৰত যাতে ফেনিয়াল মাৰি ফেলে বঢ়িয়াকৈ থৈ দিয়ে আৰু যেতিয়া কিবা কাৰণত যদি সাপডাল দেখা পাওঁৱেই তেতিয়াহ'লে লগে লগে ফোন মাৰি ফেলে দিব ৰেস্কিউৱাৰক আৰু ওচৰত ফৰেষ্ট অফিচ থাকিলে ফৰেষ্ট অফিচতো ফোন মাৰি দিব সাপটো দেখা পাইছোঁ বুলি লগে লগে আপোনালোকক হেল্প কৰিব এইখিনিয়ে মোৰ ক'বলগীয়া ৰাইজক আৰু ভালে থাকক সুস্থ থাকক মোৰো সেইখিনি ক'বলগীয়া অসমবাসী ৰাইজক বাই বাই